ভলীবলৰ প্ৰথমটো খেলৰ আৰম্ভণি কৰি লৈছে এইকেইটা টিম নামিছে পুৰা দেখুৱাইছে সকলোকে যিকেইটা টিম আছে মানে প্ৰথম এফালে আছে আমাৰ তিনিটা এফালে আছে মলকা সুমিত তাৰপিছত এইফালে আছে আমাৰ লমৰা এইফালে আছে ধ্ৰুৱ এইটো হৈ গ'ল 1 2 3 4 5 এইফালে আছে বদনদা 6টা টিম হৈ গ'ল আৰু এইফালে এইটো 6টা টিম আছে নিপু বৰুৱা তাৰপিছত মমাইটি জ্ঞানদা দুলু ফুলো আৰু মুৰি নেকি সুশান্ত তিনিটা 6টা টিম দুটা মাজত আৰু দুটা টিমৰ টক্কৰ চাওঁ কোনে জিকে চাই থাকক খেলখন লিচুবাৰী বৰপেটা গাঁও যুৱবৃন্দৰ দ্বাৰা আয়োজন কৰা হৈছে ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলো ইতিমধ্যে তেখেতসকল আহি আমাৰ মাজত অংশগ্ৰহণ কৰিছে আমি পোনপ্ৰথমতেই খেলপথাৰলৈ আমন্ত্ৰণ জনাব বিচাৰিম আজি খেলখন উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাই আনিছে সঞ্জীৱ বৰা এজন জনপ্ৰতিনিধি আৰু খেলৰ প্ৰতি আগ্ৰহী উঠি অহা প্ৰজন্ম আমি কৰি দিয়া সন্মতি প্ৰদান কৰাৰ কাৰণে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইয়াৰ পিছতে আমি খেলপথাৰলৈ আমন্ত্ৰণ জনাব বিচাৰিম এই অঞ্চলটোৰ অন্য এগৰাকী ব্যক্তি সকলো সময়তে উঠি অহা প্ৰজন্ম যোগাই তোলা আমাৰ সকলোৰে মৰমৰ অনিল গগৈ ননী পেহা বুলি কোৱা আমি তেখেতকো আমি মঞ্চৰ ভিতৰলৈ যাবলৈ অনুৰোধ জনাইছো আৰু তেখেতকো এখনি ফুলাম গামোচাৰে সন্মান জনাবৰ কাৰণে হয়ন গগৈক অনুৰোধ জনাইছো জনাবৰ কাৰণে আজি এই খেলখনৰ তেখেত খেলৰ প্ৰতি বৰ আগ্ৰহী আৰু আমাৰ অঞ্চলটোৰ এগৰাকী বয়োজ্যেষ্ঠ সকলো সময়তে আমাৰ খেলৰ ক্ষেত্ৰত আগবঢ়াই নিয়ে আমাৰ সকলোৰে এখন চিনাকি মোক বদনদাকো আমি তেখেত বৰ্তমান খেলিবৰ কাৰণে সাজু হৈছে তেখেতকো আমি আমাৰ অতিথিসকলৰ লগতে শাৰী পাতিবলৈ অনুৰোধ জনাইছো আৰু তেখেতক এখন ফুলাম গামোচা আমি ৰঞ্জিত ফুকনক অনুৰোধ জনাইছো সন্মান জনাবৰ কাৰণে মঞ্চলৈ ক্ষমা কৰিব খেল আমাৰ অঞ্চলটোৰ নতুনকৈ এজন স্থায়ী বাসিন্দা হিচাপে আমাৰ লগত আহিছে বিভিন্ন সময়ত আমাক সহায় সহযোগিতা আগবঢ়ায় ধ্ৰুৱজ্যোতি বৰবৰুৱা তেখেতকো আমি অতিথিসকলৰ লগতে থিয় হ'বলৈ অনুৰোধ জনাইছো আৰু তেখেতকো এখন ফুলাম গামোচা আমি ধন্যবাদ জনাইছো আমাৰ আৰু এজন অতিথি আছিল সিংগাৰ সঞ্জীৱ বৰা দুআষাৰ চমুকৈ আজি এই খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ তেখেতৰ বক্তব্যৰে উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছো আৰু ইয়াৰ পিছতে আমি খেলখন টছ কৰি খেলখন আমি আৰম্ভ কৰিম মই প্ৰথমতে সকলোকে ভোগালী বিহুৰ ওলগ জনালো আৰু এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য মানিছো বিশেষ দীঘলীয়া ভাষণ নিদিওঁ যিহেতু সময় সমাগত খুব এটা ভাল পৰিৱেশ খুব সুন্দৰ এটা পৰিৱেশ হৈছে মাঘ বিহুৰ লগত সংগতি ৰাখি যি খেল ধেমালি হাতত লৈছিলে দিন যোৱা কাৰ্যসূচীৰে অন্ত পেলাই আজি অন্তিমটো চূড়ান্ত খেলখনত আপোনালোক আহি উপনীত হৈছেহি আৰু আমাৰ এই অঞ্চলটোৰ পৰা ভলীবল নাইকিয়াই হৈ গৈছে আপোনালোকে ভলীবলটো জীয়াই ৰখাৰ কাৰণে খুব ভাল পাইছো আপোনালোকৰ এই উদ্যমক শলাগ লৈছো মই আৰু খেলত হৰা জিকা আছে হৰা টিমটোৱে যাতে কোনো ধৰণৰ মানে দুখ প্ৰকাশ নকৰে এজন হাৰিবই লাগিব এজন জিকিবলৈ হলে আৰু খেল পথাৰৰ ভিতৰত আটাইকেইজনে যাতে বন্ধুত্বসুলভ আচৰণ অৱলম্বন কৰে বিচাৰকৰ প্ৰতি সন্মান ৰাখে আৰু এখন সুন্দৰ খেল পৰিচালনা কৰাত যাতে সহায় কৰে ইয়াকে কৈ মই চমু বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জনালো আমি সঞ্জীৱ বৰুৱাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰ পিছতে আমি আমন্ত্ৰিত অতিথিসকলক খেলুৱৈসকলৰ লগত চিনাকি হ'বলৈ অনুৰোধ জনাইছো আমি দুইটা দলৰ অধিনায়কক আগলৈ আহি খেলখন টছ কৰিবৰ কাৰণে অনুৰোধ জনাইছো আৰু এই খেলখন টছ কৰিবলৈ আমি সঞ্জীৱ বৰা আৰু লোহিত হাজৰিকাক অনুৰোধ জনাইছো
তেল আৰু আমি দুইটা দলতে চাইডলৈ যাবলৈ অনুৰোধ জনাইছো। আৰম্ভ কৰি দিছো। সুন্দৰ সুন্দৰ ধুনীয়া নিপুৱে ধুনীয়া দুলুৱে এটা সুন্দৰ শ্বট মাৰিবলৈ লৈছিল, কিন্তু অলপ ভুল হৈ গ'ল। পুনৰ ধ্ৰুৱ 1 পইণ্ট পাব, আকৌ 1 পইণ্ট পাবলৈ সক্ষম হ'ল। 5-0 ধ্ৰুৱৰ দলটোৱে 5 সংগ্ৰহ কৰিছে। 5 পুনৰ আকৌ ভুলৰ কাৰণে 1 পইণ্ট পালে। 6 ধ্ৰুৱ 6 আৰু দুলু টিমটো 0। 6 সুন্দৰ শ্বট। এয়া ধ্ৰুৱ টিমৰ এটা ভুলৰ কাৰণে দুলুৱে এতিয়া 1 পইণ্ট খলো ৰেডি হৈ আছে। এটা সুন্দৰ ধ্ৰুৱ দা এটা ভাল, বদন দাদা এটা সুন্দৰ ফিংগাৰিং, নিপু দা ভাল ৰিচিভ, আকৌ এটা সুন্দৰ খলো দা এটা ভাল, মমাইটি দা এটা সুন্দৰ, দুলু মিছ হৈ গ'ল। পুনৰ 1 পইণ্ট পাবলৈ সক্ষম হৈছে ধ্ৰুৱ। 7-1 সুন্দৰ নিপু দা এটা ভাল সুন্দৰ সুমিতৰ মিষ্টেক হৈ গ'ল। আকৌ 1 পইণ্ট দুলুৱে পাবলৈ সক্ষম হ'ল। 2 হ'ল। খলো পুনৰ এটা সুন্দৰ নিপু দা এটা সুন্দৰ, ধ্ৰুৱ দা সুন্দৰ, দুলু দা সুন্দৰ ফিংগাৰিং, ধ্ৰুৱ দা এটা সুন্দৰ ফিংগাৰিং, এয়া লমজিতা এটা সুন্দৰ ফিংগাৰিং, নিপু দা এটা ভাল। আকৌ বলটো বাহিৰলৈ গ'ল। নাম ঘোষণা কৰিছো। চাৰেন গগৈ, ৰন্টু গগৈ, গুডু দত্ত, অবিনাশ শইকীয়া, প্ৰণৱ দাস আৰু জগু। গতিকে গোটেইকেইজনকে আমি খেলপথাৰৰ মাজলৈ আহিবলৈ অনুৰোধ জনাইছো। গুডু ক্ষমা কৰিব, গুলু টিমটোৰ ৰানাৰ্ছ আপ দ্বিতীয় স্থান দখল কৰিছে। আৰু সেই টিমটোত খেলুৱৈসকলৰ নাম মই ঘোষণা কৰিছো। গুলু হাজৰিকা, পদুম গগৈ, মানৱ, মিথুন, প্ৰণৱ আৰু বিকাশ। আমি তেখেতসকলকো খেলপথাৰৰ মাজলৈ আহিবলৈ অনুৰোধ জনাইছো। আমি ইতিমধ্যে অন্তিম ক্ষণত আমি উপনীত হৈছো। বঁটা বিতৰণী অনুষ্ঠান। আৰু আজি এই খেলখন আমাৰ নিজৰ কৰিব নালাগে। যদি সকলোৱে জিকে হাৰিব কোনে, আৰু যদি হৰা পাৰ্টি নাথাকে, জিকাৰ কোনো উদ্দেশ্যও নাথাকে। গতিকে আমাৰ উইনাৰ টিমটো ক্ষমা কৰিব, ৰানাৰ্ছ আপ দলৰ দলপতিকো আমি আগলৈ আহিবলৈ অনুৰোধ জনাইছো। আৰু 2জন খেলুৱৈ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছো। আৰু আমি প্ৰথমতে ৰানাৰ্ছ আপ দলটিক আমি বঁটা প্ৰদান কৰিব বিচাৰিম। আৰু এই বঁটা প্ৰদান কৰিবৰ কাৰণে আমি আমাৰ অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি বদন দাক আমি অনুৰোধ জনাইছো। আৰু এটা হাত চাপৰি বিচাৰিছো। এয়া বদন দাই বঁটা প্ৰদান কৰিছে ৰানাৰ্ছ আপ দলটিক। ৰানাৰ্ছ আপ দলটোৰ প্ৰতিজন খেলুৱৈ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। ইয়াৰ পিছতে আমি উইনাৰ টিমটোক বঁটা প্ৰদান কৰিব বিচাৰিম। আমি উইনাৰ টিমটোক বঁটা প্ৰদান কৰিবৰ কাৰণে যিকেইজন খেলুৱৈ আজি এই খেলখন অনুষ্ঠিত কৰিবলৈ যথেষ্ট কষ্ট কৰিছিল, লাইট টানিছিল, বাঁহ কাটিছিল, তেখেতসকলে যথেষ্ট কষ্ট কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত আজি আমি এই খেলখন খেলিবলৈ বা উপভোগ কৰিবলৈ আমি পাইছো। আমি তেখেতসকল লম, ৰাজা, ধ্ৰুৱ, সুশান্ত খলো সকলোকে আমি আহিবলৈ অনুৰোধ জনাইছো। সকলো হয়তো মই দেখা নাছিলো কোন আছিলে, সকলোকে আহিবলৈ অনুৰোধ জনাইছো। যিকেইজন ব্যক্তিয়ে বা আছে কেইজনকে বঁটাটো প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো।
এয়া আপোনাৰ উইনাৰ টিমটোত আছিলে প্ৰণৱ দাস হৰেণ। আপোনালোকে দেখিছে মোবাইলৰ ফ্ৰেমত তেখেতসকলে যথেষ্ট সুন্দৰ খেল প্ৰদৰ্শন কৰি দৰ্শকক যথেষ্ট উপভোগ কৰালে, সুন্দৰ খেল উপভোগ কৰালে। আমি প্ৰতিজন খেলুৱৈৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আৰু বঁটা প্ৰদান কৰিছে আমাৰ স্থানীয় যুৱবৃন্দ, যিসকলে খেলখন খেলাত যথেষ্ট সহায় কৰিলে। এয়া যথেষ্ট উল্লাস, আনন্দ উল্লাস। আমি উইনাৰ টিমটোক দুআষাৰমান আজি খেলখন বৰপেটা গাঁৱত সমূহ খেলুৱৈসকললৈ ধন্যবাদ জনাইছোঁ। বিশেষকৈ আজি খেলখনত যি ভলীবল টুৰ্ণামেণ্টৰ আয়োজন কৰিছে সিহঁতক সকলোকো ধন্যবাদ জনাইছোঁ। আৰু মই আচলতে ডিউটিত থকাৰ কাৰণে মই গম পোৱা নাছিলোঁ যে গুলুৱে ফোন কৰিছিলে যে এনে খেল আছে, আমি দিবানৈক্য ভলীবল টুৰ্ণামেণ্ট পাতিছোঁ ফ্ৰেণ্ডলি হিচাপে, আপুনি কেতিয়া পাবহি তেনেকৈ কৈছিলে। তেতিয়া মই কৈছিলোঁ অলপ মোৰ দেৰিও হ'ব পাৰে বুলি। আৰু অশেষ ধন্যবাদ জনাইছোঁ গুলু আৰু লগৰ সংগীবৃন্দসকলক, আৰু লিচুবাৰী বৰপেটা গাঁৱৰ সমূহ ক্ৰীড়াপ্ৰেমী বন্ধুসকলকো ধন্যবাদ জনাইছোঁ। আজিলৈ মোৰ ইমানেই বক্তব্য সামৰণি মাৰিছোঁ। তেখেতে দুআষাৰমান ক'বলৈ অলপ অসুবিধা পাইছে, তথাপিও ৰাইজৰ অনুৰোধত তেখেতে দুআষাৰমান ক'ব লাগিব। লাইভ চলি আছে। ৰাতি বুকুবাৰে ধন্যবাদ পৰুণ দালৈ। খেলখন যিখন খেল অনুষ্ঠিত হ'ল তাক লৈ নিশ্চয় আনন্দিত, আৰু যিসকলে এই খেলখন অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছিল আৰু সফল হ'ল তেওঁলোককো অশেষ ধন্যবাদ। আৰু সকলো দলেই যিমান পাৰিছে চেষ্টা কৰিছে। এখন খেলত জিকা হৰা থাকেই, তো কোনোবা জিকিলেহে কোনোবা হাৰিব বা কোনোবা হাৰিলেহে কোনোবা জিকিব। তো সেইবাবে কোনো যাতে নিৰাশ মন হ'ব নালাগে, এদিন তেওঁলোকো জিকিব তাৰে কামনা কৰি সকলো ক্ৰীড়াপ্ৰেমী ৰাইজলৈ অশেষ ধন্যবাদ। আৰু উজ্জ্বল ভৱিষ্যতটো কিনো কামনা কৰিম, নিজে এজন খেলুৱৈ, সেয়া আৰু ধন্যবাদ। আমি দলটোক ধন্যবাদ জ্ঞাপন কৰিছো, প্ৰতিজন খেলুৱৈ উজ্জ্বল ভৱিষ্যতে কামনা কৰিছো। আৰু আমি মোবাইলৰ ফ্ৰেমত যিসকল খেলুৱৈ খেলখনৰ পতাত অৰিহণা আছে তেখেতসকলক আমি আগলৈ লাইন পাতি আহি তেখেতসকলো মোবাইলৰ ফ্ৰেমত ফটো ল'বলৈ অনুৰোধ